নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 5 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো আজি ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল বিগ ব্ৰেকিং নিউজ। এইবাৰ নৰেন্দ্ৰ মোদীৰ দুৰ্গত কঁপনি তোলাৰ পৰিকল্পনা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। বিৰোধী দলপতি হোৱাৰ পাছত ৰাহুল গান্ধীৰ প্ৰথমটো ভ্ৰমণ। মোদীৰ দুৰ্গত কঁপনি তোলাৰ পৰিকল্পনা ৰাহুল গান্ধীৰ। 6 জুলাইত গুজৰাটত উপস্থিত হ'ব ৰাহুল গান্ধী। মোদীৰ দুৰ্গত কঁপনি তোলাৰ পৰিকল্পনা ৰাহুলৰ। সদনত গুজৰাটত এইবাৰ কংগ্ৰেছৰ জয় বুলি মন্তব্য ৰাহুলৰ। এই ভ্ৰমণ কংগ্ৰেছৰ বাবে হ'ব অতি গুৰুত্বপূৰ্ণ। সদনত হিন্দুক লৈ ৰাহুলৰ এক বক্তব্যৰ পাছত গুজৰাট বিজেপিৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ। গুজৰাটৰ কংগ্ৰেছ কৰ্মীৰ সৈতে ৰাহুল গান্ধীয়ে ৰচনা কৰিব ৰণকৌশল। বিৰোধী দলপতি হোৱাৰ পাছত ৰাহুল গান্ধী এয়াই প্ৰথমটো ভ্ৰমণ। দিবলৈছো আন এটা ব্ৰেকিং নিউজ। নিজে পতা জালত বন্দী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আকৌ প্ৰত্যাহ্বান সৰ্বানন্দ সোণোৱাল। সোণোৱালৰ চকী কাঢ়ি বিপদত হিমন্ত বিশ্ব শৰ্মা। অসমৰ পৰা ঝাৰখণ্ডলৈকে সৰ্বানন্দ সোণোৱালক লৈ চৰ্চা। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে নতুনকৈ শপত গ্ৰহণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীক লৈ কৰিছিল এটা টুইট আৰু সেই টুইটৰ পিছতে এতিয়া ভাৰতৰ ৰাজনীতিত চৰ্চা আৰম্ভ হৈছে যে সৰ্বানন্দ সোণোৱালক ঠগি মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা আৰু সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাই আকৌ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদক লৈ কৰে বিতৰ্কিত মন্তব্য। ইয়াৰ পিছত এতিয়া ভাৰতৰ ৰাজনীতিত চৰ্চা চলিছে যে সৰ্বানন্দ সোণোৱালক লেং মাৰি মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা। এইবাৰ নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালক লৈ। দিবলৈছো আন এটা ব্ৰেকিং নিউজ। এইবাৰ বিপদত নীতিশ কুমাৰৰ চৰকাৰ। বিহাৰত 17 দিনত ভাঙিল 12খনকৈ দলং। ৰাজ্যখনৰ সকলো দলঙৰ উচ্চ পৰ্যায়ৰ হিচাপ পৰীক্ষাৰ দাবী। উচ্চতম ন্যায়ালয়ত আবেদন দাখিল অধিবক্তা ব্ৰজেন সিঙৰ আবেদন দাখিল ন্যায়ালয়ত। এবাৰ বিহাৰত বিপদত পৰিছে নীতিশ কুমাৰ। বিহাৰত 17 দিনত ভাঙিল 12খনকৈ দলং। ৰাজ্যখনৰ সকলো দলঙৰ উচ্চ পৰ্যায়ৰ হিচাপ পৰীক্ষাৰ দাবী এগৰাকী অধিবক্তাৰ। উচ্চতম ন্যায়ালয়ত ইতিমধ্যে আবেদন দাখিল কৰা হৈছে নীতিশ কুমাৰ চৰকাৰৰ বিৰুদ্ধে। আবেদন দাখিল কৰিছে উচ্চতম ন্যায়ালয়ত অধিবক্তা ব্ৰজেন সিঙে। সকলো তদন্তৰ দাবী জনাইছে এই 12খনকৈ দলং ভঙাৰ। দিবলৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ বানৰ বাবে কিমান টকা দিলে মোদী চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৰাজ্যৰ যি বান পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই বান পৰিস্থিতিৰ বাবে মোদী চৰকাৰে কিমান টকা দিলে অসমক বানৰ বাবে অনুষ্ঠিত কৰক বিধানসভাৰ বিশেষ অধিৱেশন। এই দাবী জনাইছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে পুনৰ বিজেপি নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাক লৈ এটাৰ পিছত আন এটা বিস্ফোৰক মন্তব্য কৰি কয় যে ৰাজ্যৰ বানৰ বাবে মোদী চৰকাৰে অসমক কিমান টকা দিলে। অসমৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে বানপানীৰ সমস্যা। ৰাজ্যৰ বান পৰিস্থিতিক লৈ বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী। বিশেষ অধিৱেশনত মাত্ৰ অসমৰ বান পৰিস্থিতিৰ ওপৰত আলোচনা হ'ব। ৰাজ্যৰ বান পৰিস্থিতিক লৈ 50,000 কোটি টকা দাবী অখিল গগৈৰ। 2017 চনত প্ৰধানমন্ত্ৰী মোদীয়ে 2,350 কোটি টকা ঘোষণা কৰিছিল। কিন্তু কিমান টকা দিলে নৰেন্দ্ৰ মোদীয়ে উত্তৰ লাগে এতিয়া অসমৰ জনতাক। যোৱা 5 বছৰত অসমে দুৰ্যোগ প্ৰশমন বিভাগে 10,885 কোটি টকা খৰচ হৈছে। বিপৰীতে কেন্দ্ৰই 250 কোটি টকাহে প্ৰদান কৰিছে। অসমক মাহী আই দৃষ্টিৰে চাই বুলি কেন্দ্ৰই পুনৰবাৰ অভিযোগ অখিলৰ। বানপানীৰ সময়ত মুখ্যমন্ত্ৰীক সাহস দেখুৱাবলৈ আহ্বান অখিল গগৈৰ। মুখ্যমন্ত্ৰীৰ কথাত অসমলৈ আহে কেন্দ্ৰীয় মন্ত্ৰীসকল। মুখ্যমন্ত্ৰীক এতিয়া অসমলৈ কেন্দ্ৰীয় মন্ত্ৰী আনিবলৈ আহ্বান অখিল গগৈৰ। অসমৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে বানপানীৰ সমস্যা। ৰাজ্যৰ বান পৰিস্থিতিক লৈ বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী অখিল গগৈৰ। দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ। এইবাৰ চন্দ্ৰবাবু নাইডুৰ সৈতে হঠাৎ
বৈঠকত মিলিত হ'ল নৰেন্দ্ৰ মোদী যোৱাকালি বৈঠক অনুষ্ঠিত কৰে চন্দ্ৰবাবু নাইডুক লৈ চন্দ্ৰবাবু নাইডুৱে কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক পত্ৰ লিখিছিল আৰু সেই পত্ৰৰ পিছতে তুলপাৰ লাগিছিল এনডিএ আৰু বিজেপিৰ মাজত যে চন্দ্ৰবাবু নাইডুৱে তলে তলে কংগ্ৰেছত যোগদান কৰাৰ প্ৰয়াস চলাইছে নেকি তাকে লৈ শংকিত হৈ পৰিছিল বিজেপি আৰু যাৰ বাবে চন্দ্ৰবাবু নাইডুক লৈ জৰুৰী বৈঠক অনুষ্ঠিত কৰে যোৱাকালি দিল্লীত নৰেন্দ্ৰ মোদীয়ে চন্দ্ৰবাবু নাইডুৱে পত্ৰ লিখিছিল কংগ্ৰেছৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আৰু তাৰ পিছতেই এই হাহাকাৰ লাগিছিল বিজেপিত আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চন্দ্ৰবাবু নাইডুৰ সৈতে বৈঠকত মিলিত হয় যোৱাকালি দিবলৈছোঁ ৰাজ্যৰ বান পৰিস্থিতিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি বন্যাৰ্তৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 13টাকৈ ডাঙৰ ঘোষণা ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে অসমত মাজুলীত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি অপৰিৱৰ্তিত বান পৰিস্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই পৰ্যবেক্ষণ কৰিছে বান পৰিস্থিতি মন্ত্ৰী অনুজ পেগু পীয়ুষ হাজৰিকাকে ধৰি আন মন্ত্ৰীসকলেও পৰ্যবেক্ষণ কৰিছে বান পৰিস্থিতিক লৈ মাজুলীবাসীৰ মনত শংকা হৈছে সত্ৰসমূহো ইতিমধ্যে বানৰ কবলত পৰিছে মাজুলীত অতি শীঘ্ৰেই ভঙা মথাউৰিসমূহ নিৰ্মাণ কৰাৰ চেষ্টা কৰিব ৰাজ্য চৰকাৰে পুনৰ বান নহ'লে 4-5 দিনৰ ভিতৰতে নিৰ্মাণ কৰা হ'ব ভঙা মথাউৰিসমূহ অতি শীঘ্ৰেই নিৰ্মাণ কৰা হ'ব মাজুলীত বানত সৰ্বস্বান্ত হোৱা প্ৰতিটো পৰিয়ালক সহায় কৰাৰ আশ্বাস মুখ্যমন্ত্ৰী ভাগি যোৱা মথাউৰিৰ লগে লগেই নিৰ্মাণ কৰা হ'ব মথাউৰিসমূহ লগে লগেই নিৰ্মাণ কৰিলে ক্ষতিগ্ৰস্তৰ সংখ্যা কম হ'ব মাজুলীত জুলাই মাহৰ শেষ ভাগলৈ আৰু অধিক ভয়াৱহ হ'ব পাৰে বান পৰিস্থিতিক লৈ সকলো ব্যৱস্থা লোৱাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলীত অপৰিৱৰ্তিত বান পৰিস্থিতি দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে জৰুৰী খবৰ মাত্ৰ 3টা দিনৰ ভিতৰত সম্পূৰ্ণ কৰক এই কাম অন্যথা হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব পাৰে আপোনাৰো নাম 3 দিনৰ ভিতৰত বিনামূলীয়া চাউল লাভ কৰিবলৈ কৰক ই-KYC পৰীক্ষণৰ অন্তিম সময়সীমা 7 জুলাই ধাৰ্য কৰা হৈছে চৰকাৰৰ ফালৰ পৰা এতিয়াও ই-KYC পৰীক্ষা নকৰা লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ এই খবৰ বিনামূলীয়া চাউল পাবলৈ হিতাধিকাৰীয়ে ই-KYC কৰাটো বাধ্যতামূলক প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ বাবে বাধ্যতামূলক এই KYC পৰীক্ষণ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এই বিশেষ নিৰ্দেশনা সুলভ মূল্যৰ দোকানত ই-পোষ্ট মেচিনত দিব লাগিব আঙুলিৰ ছাপ 7 জুলাইৰ ভিতৰত ই-KYC পৰীক্ষণ নকৰিলে হেৰুৱাব পাৰে ৰেচনৰ সুবিধা ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ এই জৰুৰী খবৰ জাৰি কৰা হৈছে দিবলৈছোঁ পৰৱৰ্তী খবৰ বাহনৰ নথি পত্ৰক লৈ আৰক্ষীয়ে হাৰাশাস্তি কৰিছে নেকি আপোনাক হাৰাশাস্তি কৰিলেই আপুনি কৰক অতি শীঘ্ৰেই অভিযোগ কিয়নো এতিয়াৰ পৰা বাহনৰ নথি পত্ৰক লৈ কোনো ধৰণৰ হাৰাশাস্তি কৰিব নোৱাৰে আৰক্ষীয়ে আপোনাক যদিহে তথাপিও আপোনাক নথি পত্ৰৰ বাবে হাৰাশাস্তি কৰিছে তেন্তে অভিযোগ দিয়ক নথি পত্ৰৰ নামত আপোনাকো আৰক্ষীয়ে হাৰাশাস্তি কৰিছে নেকি বিপদত পৰিব আপোনাক হাৰাশাস্তি কৰা আৰক্ষীসকল বাহন চালকসকলৰ বাবে এটা ডাঙৰ খবৰ এতিয়াৰ পৰা নথি পত্ৰৰ নামত আৰক্ষীয়ে কৰিব নোৱাৰিব হাৰাশাস্তি আপোনাক একমাত্ৰ হেলমেট নিপিন্ধিলেহে থাকিব জৰিমনা এই চালকসকলক বিভিন্ন সময়ত হাৰাশাস্তি কৰিছিল আৰক্ষীয়ে এই কাৰ্য বন্ধ কৰিবলৈ সিদ্ধান্ত ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আগন্তুক 15 দিনৰ ভিতৰত প্ৰযোজ্য হ'ব এই নতুন নিয়ম ই ৰিক্সা আৰু অটো চালকৰ বাবেও আহি গ'ল নতুন নিয়ম ৰাজ্যত এইসকল চালককো আৰক্ষীয়ে কৰিব নোৱাৰিব কোনো ধৰণৰ হাৰাশাস্তি 4 বাৰলৈ আইন ভংগ কৰিলেই বিহিব নোৱাৰিব জৰিমনা পঞ্চম বাৰতহে আৰক্ষীয়ে বিহিব পাৰিব জৰিমনা এই চালকসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা যান বাহনক লৈ
নথিপত্ৰৰ নামত এতিয়াৰে পৰা আপোনাক আৰক্ষীয়ে কৰিব নোৱাৰিব কোনো ধৰণৰ হাৰাশাস্তি যদিহে তথাপিও আৰক্ষীয়ে নথিপত্ৰৰ নামত আপোনাক হাৰাশাস্তি কৰিছে তেন্তে শীঘ্ৰেই আপুনি অভিযোগ দিয়ক আৰু হাৰাশাস্তি কৰা আৰক্ষীয়ে হেৰুৱাব পাৰিব চাকৰি